পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে, কিন্তু মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে। আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টাত, আন্দোলন হৈছে দিনৰ 3টা বজাত, ৰিপৰ্ট নেদেখাকৈ। তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে। উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে। এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয়, কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয়। পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে, কিন্তু মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে। আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টাত, আন্দোলন হৈছে দিনৰ 3টা বজাত, ৰিপৰ্ট নেদেখাকৈ। তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে। উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে। এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয়, কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয়। পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে। মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে।